মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা। Few moments later. যে কিমান সোনকালে পানীটো ওলাই গৈছে। এতিয়া আপোনালোকে ধৰক 15 মিনিট মই যদি মেকুৰী হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বান্দৰ হয়। ইয়াতে নাথাকে, ইয়াতেও নাথাকে, ইফালে ইফালে পলাই থাকে না। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু। হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। कुछ समझे दया? हाँ सर, इसका मतलब है इसका मतलब है নাপায় নহয় মদ খাবৰ কাৰণে। কিন্তু মদ লাগিব মোক। মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতিবচোন প্লিজ প্লিজ। মোৰ ফটো উঠাই লওক, মই ৰাতিপুৱা 6টা বজাত মদ মোক লাগিব। তুমি এতিয়া মদ খুৱাবৰ কাৰণে পাৰ্মিট লাগে, জানানে নাই? তোমাৰ পাৰ্মিট আছে নেকি? গতিকে মই যদি দিছপুৰ থানাত পাইপ ভৰাব নালাগে, তুমি ইয়াৰ পৰা ধৰা। মোক উঠাই লৈ যাওক, মই কৈছো। নহয় চোৱা, মই কিন্তু মই বেলেগ পলিটিচিয়ান হয় দেই, মই ভয় কৰা মানুহ নহয়। তুমি যদি এনেকে মদ খাই, মই সন্তোষ হৈছিলো এতিয়াই ফোন পিছলৈ যাব লাগে, পিছলৈ যাব লাগে। মই মদ খাই নাখাই মই সুধিম। ৰাতি 1টা বজাত মদ খাই পেলাই ইয়াত আহিব নাপায় নহয়। মই নাখালে মই মৰি যাম। মই ৰাতিপুৱা বিচনাৰ পৰা উঠিব নোৱাৰো। চাহ নাখাওঁ মোক, ৰাতিপুৱা মই চাহ নাখাওঁ, মই লাল চাহো নাখাওঁ। মালিক নহয়, মই কিন্তু মালিকক ফোন কৰিম এতিয়া। কি মোক লাগে ডাইৰেক্ট মদ। ইউডিএফে আমাক পিছফালৰ পৰা মাৰে, বিজেপি আগফালৰ পৰা মাৰিব, গতিকে ডাইৰেক্ট কৰাই ভাল। দুইফালে কিয় মাৰি থাকে ভাই? একফালে মাৰক না। এনেকে নিয়ম আছে নেকি? কৌন হে লোক? একদম পাৰ্থক্য আছে। মোৰ ঘৰতো এটাও বিদেশী নাই। ৰাজনীতিৰ ক্ষেত্ৰত কৈছো যে ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য আছে। ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য। মই সংঘৰ্ষ কৰি কৰি ইয়ালৈকে আহিছো। মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে। এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে। যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে কব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ। ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই। আমাক উন্নতি লাগে, আমি আগুৱাই। অহাবাৰ মোক ভোট দি জিকাই দিয়ক, মিঠাতেলটো কৰি দিম। হ'ব। 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি, নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম। আমাক মিঠাতেল, এই মচুৰ দালি, চাউল, আলু এইবিলাক নালাগে, স্পষ্ট ভাষাত আমি কৰিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক। পাব নিদিওঁ। চাওকচোন কিমান সাহস। সাহসৰো এটা সীমা থাকিব লাগিব। টকা আমি দিম আৰু আমি ইয়াত সোমাব নোৱাৰো। তাৰমানে তেওঁ ভাবে যেন এইখন তেওঁৰ দেউতাক মাক পৈতৃক সম্পত্তি হিচাপে BTCখন আহিছে। কোনোবাই যদি গৰু মাংস থৈ আহে, আপোনালোকে গাহৰি মাংস থৈ। এই বাবা মোৰ ফালে চা। এই তই মাৰা মাৰি কিয় কৰি আছে? মাৰে এতিয়া তাক। এই বাবা 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 তাক বহি থাকি। পুলিচসকল তাক দিগদাৰ নকৰিবি, থাকিব দে। এই বাবা মোৰ ফালে চা। এই তই মাৰা মাৰি কিয় কৰি আছে? মাৰে এতিয়া তাক। এই লাঠিডাল থ, তাক মোৰ ফালে দেখুৱাই দিয়ক। মোক দে, তাক শান্তি কৰি দে, তেতিয়া সি শান্তিত থাকিব। শান্তি কৰি দে। কাগজখন দিয়ক, কাগজখন লৈ আহ বাবা। হিমন্ত বিশ্ব শৰ্মাই আপোনাক নিমকি গুণ্ডা বুলি ক'লে। কি নিয়ম কি? নেকি বুলি আপুনি
ভিতৰত বিয়া বাহিৰৰ ৰাইজৰ লগত থাকে ভিতৰত এইবিলাক এইটো হেমন্তহে নেমকি গুণ্ডা মই নহয় মোৰ ভিতৰত যি আছে বাহিৰতো সেইটোৱে আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে নেমকি প্রমোদ বড় কি অবস্থা প্ৰমোদ বড়োৰ নাম্বাৰই নাই তাৰ देखिए राहुल गांधी एक नादान बच्चा है वो अपने आप को फैंटम समझते हैं तो मेरा मानना है कि उनको अभी भी कार्टून देखने का उम्र है उनको घर में बैठ के कार्टून देखते रहना चाहिए হিমন্ত বিশ্ব শৰ্মালৈ কি আহ্বান জনাম মামা হয় তেওঁ সকলোৰে আমাৰ মামা নহয় সি বেইমান হিমন্ত কাছকে থেকে চাউল দেয় আর বলে মিয়ার তুরি ধর মিয়ার মোটা ধর হিমন্ত বিয়া পাতিব নেকি আমাক হিমন্ত বিয়া পাতিব মাদার চত হিমন্ত হিমন্ত তেরে তো আমার মোটা বিয়া কাছে চলি মানে ফিটকারি মানে বায়াক সদাই মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায় কাশ্মীৰ যায় মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায় আমেৰিকাত যায় পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না লাগে আমাক মুছলমানক মাৰা মুছলিমৰ ভোট লাগে হিন্দুক মাৰা এইবিলাকে কৰি থাকে বড়ো ভোট লাগে অনাবড়োক মাৰা অনাবড়ো ভোট লাগে বড়োক মাৰা এইবিলাকে কৰি থাকে হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক বাকে ৰাতিপুৱা ভাত খাই ল'ৰাটোক কলেজলৈ পঠাই যে মোৰ ল'ৰা ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু আমাৰ মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন লগে লগে তেওঁ কমেও মই 27 বাৰমান ফাঁচি দিলোহেঁতেন তেওঁ যিবিলাক কাম কৰি আছে 27 বাৰমান ফাঁচি হ'লহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব যদি নেপালৰ দৰে আন্দোলন হয় প্ৰথম মানুহে অখিল গগৈ ঘৰটোকে উৰাই দিব যদি আমাক লাগে অসমৰ ভিতৰত শান্তি তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলো তেওঁলোকে ঘূৰাই দিব লগত এটা ইন্দিৰা আৱাস প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব স্কুলো বনাই দিব অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব যদি হাগ্ৰামাই বাথাক এনকাৰেজ কৰে তাহলে জেলত যাব জেলত যদি যাব লাগে হেমন্ত বিশ্ব শৰ্মাহে যাব মই নাযায় হেমন্ত বিশ্ব শৰ্মা যে জন্ম হৈছে এই জন্ম হোৱা মিছনৰ নামটো কি মোৰতো কোনো এটকাও সম্পত্তি নাই দৰমহাৰ বাদে মোৰ একোৱে নাই মোৰ সম্পত্তিয়ে নাই বাবা মাটিটো যেনে তেনে ল'মে আৰু নোৱাৰিলে আপোনালোকক লগত লৈ ক'ৰবাত দখল কৰিবলৈকে যাওঁ চাওকচোন কিমান সাহস সাহসৰো এটা সীমা থাকিব লাগিব মাৰি ঠেং ভাঙি দিম হিমন্ত বিশ্ব শৰ্মাক ইয়াত একদম ইয়াৰ পৰা লাঠ মাৰি BTCৰ পৰা খেদি দিয়ক আজিও কৈছো যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইছ্যু আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছো যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে ত্যাগ কৰিবৰ কাৰণে সাজু হৈ থাকক ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং আজি মই আকৌ এবাৰ কৈছো মোক কালি আৰু একো নুসুধিব পৰহি নুসুধিব চৌথা দিনা নুসুধিব মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম গোটেই কাগজখিনি দেখুৱাম চলিয়ে শুৰু কৰতে হে 10 ছেপ্টেম্বৰ যেনেকৈ কৈছিলো আজি 10 ছেপ্টেম্বৰ তদন্ত আজি সামৰণিও কৰিম মই চিনেমা কৰিবৰ কাৰণেতো খোজা নাই গতিকে ৰিপৰ্টটো পঢ়িব লাগিব আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে মই তেনেকুৱা চিনেমা কৰিব খোজা নাই ৰিপৰ্টটো দিব চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব ইয়াতে আমি ৰিপৰ্ট এটা দিলে মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লো তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলো এটা টক শ্ব' হ'ল গধূলি এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই মোতকৈ পাৱাৰফুল মানুহ এই ভাৰতত কোন আছে নমস্কাৰ মই জুবিন গাৰ্গ
হিমন্ত বিশ্ব শৰ্মালৈ কি আহ্বান জনাম মামা হয় তেওঁ সকলোৰে আমাৰ মামা নহয়, সি বেইমান, সি এটা শয়তান, সি দক্ত নিচলিয়া, সব মিছা কথা কৈ চৰকাৰ হৈ আৰু এটা কোনো কাম নাই। বিশ্ব হেমন্ত শৰ্মা একদম ডাইৰেক্টলি কওঁ, মই স্পষ্টলি কৈ দিম, মই বিশ্ব হেমন্ত বিশ্ব শৰ্মা দালালি। মানে এনেকুৱা কথা হ'ব নোৱাৰেতো যে মানুহ এজন মুখ্যমন্ত্ৰী হলে দায়িত্বশীল হৈ যায়, মন্ত্ৰী হৈ থাকোতে দায়িত্বশীল নহয়। এই মানুহজনে যিমানবাৰ অসমত ৰাজনীতি এৰিম বুলি কৈছে, মই পঢ়োতে স্কুল যাবলৈ পেট বি হোৱা বুলি ইমানবাৰ মিছা কথা কোৱা নাই। তেওঁ অমুক হাৰিলে নিৰ্বাচন এৰিম, গতিকে দায়িত্বশীল দায়িত্বহীনৰ কথাই নাই। এইটো এটা পলিটিকেল নেৰেটিভ। আপোনালোকে কাজিয়া কৰিছে, আপোনালোকে নেৰেটিভ বনাইছে, আমি গোটেইবোৰ মূৰ্খৰ নিচিনাকে চাই আছো। সেইটোৱে বাস্তৱ। ভিক্টৰ দাস এগৰাকী সহজ সৰল ছোৱালী কেনেকৈ গুৰুল কৰি এই ব্যক্তিজনে পিটিছিলে তাৰ প্ৰতিচ্ছবি এতিয়াও আমাৰ সন্মুখত পৰা আঁতৰি যোৱা নাই। যিদিনাখন এই ব্যক্তিজনে ছোৱালীজনীক গুৰুল কৰি মাৰিছিলে, মই ভাবো সিদিনাখন জুবিনেও কান্দিছিলে। বালৰ ভিডিঅ' কেলা তই হক কেলা অকলে আহিবনে তাক কেলা তই আ বুলি কলো মই তোক কেলা এতিয়া কেলা একদম দিনে পোহৰে দম দিছো মই তোক। তই আ কেলা 7:30, 8:30, 9:30, 10:30 তোক এইখিনি সময় দিলো, তই আ কেলা। অসমৰ ৰাইজে দেখা পাব আহ। বিজেপিটো 1 নম্বৰ চোৰ, কংগ্ৰেছটো 1 নম্বৰ চোৰ, তাতকে আপোনালোক মিডিয়াটো বেছি চোৰ। মিডিয়া চোৰ, মিডিয়া বেছি চোৰ। মোটামুটি 50টা মান মিডিয়া চেনেল আছে, বুজিছা নাই? এই পটল মটল কটল কিবা কানি 50টা মান চেনেল আছে। গোটেইকেইটাই কি কৰে, 20 টকাৰ আলুটো 30 টকা হ'ব বুলি কয়, 150 টকাৰ তেলটো 200 টকা হ'ব বুলি কয়।